हेलो नमस्कार আজি আমি বনাবলৈ লৈছো ছাগলীৰ মাংস আৰু ভাবিছো আপোনালোকৰ লগতো শেয়াৰ কৰো আমিনো কেনেকৈ ছাগলী মাংস বনাও সকলোৱেতো খায়ে তথাপিও বলা ছাগলীৰ মাংস লৈছো এফালে লং ইলাইচি দালচেনি তেজপাত ধনিয়া জালুক শুকান জলকীয়া কেঁচা জলকীয়া জিৰা পাউডাৰ মিট মছলা আৰু মগজ আৰু এইফালে লৈছো পিয়াজ আৰু আলু ইয়াত মগজখিনি পেষ্ট কৰি ললো আৰু ইফালে যিমানখিনি মানে আইটেম মছলা আছিল মছলাখিনি গোটেইখিনি পেষ্ট কৰি লৈছো আৰু ইফালে এখিনি প্ৰথমে কুকাৰ বহাই লৈছো আৰু কুকাৰত তেল দি লৈছো যেহেতু আমি কুকাৰত বনাম গতিকে কুকাৰটো ফাৰ্ষ্ট টাইম বহাই লৈছো কুকাৰ বহাই তেল দিছো মিঠা তেল মই ইয়াতে পিয়াজ পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম আৰু ভাজাৰ পিছত ইয়াতে মাংসখিনি দি দিম ভালদৰে লৰাই লম আৰু অকমান ভাজি থাকিম তো এনেকে ভাজি থাকিম আৰু একদম পানীখিনি কমি যোৱালৈকে ভাজি তাৰ পিছত আমি আলুখিনি দি দিম যেটো মাংসটোৰ কালাৰটো অলপ চেঞ্জ হৈ আহিছে গতিকে এতিয়া আমি আলুখিনি দি দিম আলু খুব কম পৰিমাণে দিছো তাৰ পিছত এইখিনি ভালদৰে লৰাই দিম আলুখিনি এনেকে মাংসখিনি লগত অলপ ভাজি ললো আৰু গ্যাসৰ ফ্লেমটো অলপমান কমাই দিম আৰু এতিয়া আমি দিম হালধি জোখমতে তাৰ পিছত দিম নিমখ পৰিমাণ অনুযায়ী আৰু অকমান লৰা এবাৰ আমি দিম আদা নহৰু পেষ্টখিনি এফালে গৰম পানী কৰিছো আৰু ইয়া আদা নহৰু পেষ্ট দিলো এইখিনি অলপ লৰাই যাতে তলিত লাগি নধৰে আৰু অকণমান পানী দিম এয়া চাওক মাংসৰ কালাৰটো বহুত ধুনীয়া হৈ আহিছে আৰু এতিয়া আমি এড কৰিম জিৰা আৰু মিট মছলা আৰু ইফালে লং ইলাইচি দালচেনি এনেকে যিখিনি পেষ্ট কৰি ৰাখিছিলো সেইখিনি এড কৰি দিম ইয়াতে এতিয়া আমি ইয়াত মগজখিনি এড কৰিম মগজখিনি এড কৰি অকমান লৰাই 2 মিনিট মান ফ্ৰাই কৰি লম মগজখিনি যাতে মাংসখিনিৰ লগত মিক্স হৈ যায় আৰু তাৰ পিছত আমি গৰম পানী এড কৰিম আমি পানী এড কৰিলো আৰু এতিয়া আমি সিটি মাৰিবলৈ ৰাখি দিম ঢাকনিখন লগাই দিলো আৰু 4-5টা সিটি অহালৈকে ৰাখি দিম আপোনালোকে যদি বেছিকৈ সিজাব বিচাৰে তেতিয়া হলে বেছি সময় ৰাখিব পাৰে সিটি বেছিকৈ মাৰিব পাৰে মই 4-5টাতে বন্ধ কৰি দিম
এই আমাৰ মটন কাৰী ৰেডি এয়া চাওকচোন কিমান ধুনীয়া লাগিছে বহুত ধুনীয়া টেষ্টি হৈছে খাবলে ইয়া গুডু গুডু কেনেকুৱা হৈছে বঢ়িয়া আমি খাওঁ দে আপোনালোকে চাওক